কমলা টেঙা, নিমখ, জলকীয়া, ধনিয়া। শুনি নিশ্চয় আপোনাৰো জিভাৰ পানী পৰিছে, নহয়নে? কমলা টেঙাৰ জুতি আপুনি বাৰু লৈছেনে? কমলা টেঙা খাবলৈ যিমানেই সোৱাদ সিমানেই উপকাৰীও। শীতকাল মানে দুপৰীয়া ৰ'দত স্বাস্থ্যকৰ কমলাৰ জুতি লোৱাটো স্বাভাৱিক। সমগ্ৰ বিশ্বতে জনপ্ৰিয় কমলা টেঙাৰ আছে কিছুমান বিশেষ স্বাস্থ্যজনিত উপকাৰিতা। সুমথিৰা বা কমলা টেঙা এবিধ শীতকালীন সুমিষ্ট ৰসাল ফল। সমগ্ৰ বিশ্বতে ই এক জনপ্ৰিয় ফল। কমলা টেঙাৰ আছে কিছুমান বিশেষ স্বাস্থ্যজনিত উপকাৰিতা। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমত বজাৰত ভৰি পৰে। শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ মানুহে খাই ভাল পায় কমলা টেঙা। বিশ্বৰ অগণন লোকৰ দৰে আপোনাৰো হয়তো কমলা এবিধ প্ৰিয় ফল। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰিও ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষাৰ বাবেও অতি গুণকাৰী। কমলাত অত্যাধিক মাত্ৰাত ভিটামিন চি উপলব্ধ। এটা কমলাই শৰীৰত প্ৰতিদিনৰ ১১৬.২% ভিটামিন চি সৰবৰাহ কৰে। ভিটামিন চিয়ে কোলন কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰে। কমলাই ৰক্তহীনতা দূৰ কৰাৰ লগতে কমলাৰ ৰসৰ নিয়মিত সেৱনে এনিমিয়াৰ পৰা হাত সাৰাতো সহায় কৰে। গৰ্ভৱতী মহিলাৰ বাবেও কমলা অতি উপকাৰী। কমলাৰ ৰসে মুখ আৰু জিভাৰ ঘাঁ দূৰ কৰাৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত হোৱা ঘাঁ নিৰাময় কৰিব পাৰে। বৰ্তমান সময়ত প্ৰায় ৫০% প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখিবলৈ পোৱা যায়। কমলাৰ ৰস নিয়মিত সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত অত্যন্ত লাভদায়ক বুলি প্ৰমাণিত হৈছে। হৃদৰোগৰ বাবেও কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। কমলা হৈছে কেৰটেনইড সমৃদ্ধ। ইয়াত উপলব্ধ ভিটামিন এ চকুৰ শ্লেমা আৱৰণ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ভিটামিনে বাৰ্ধক্য সম্বন্ধীয় ৰোগ মাস্কুলাৰ অৱক্ষয় ৰোধ কৰাৰ বাবে সহায়ক। এই ৰোগ চৰম পৰ্যায়ত অন্ধত্বৰ কাৰকো হ'ব পাৰে। শৰীৰৰ পেশীসমূহৰ দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। কমলাৰ কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰিও ছালখন মসৃণ আৰু উজ্জ্বল কৰি তোলে। তেজত অতিৰিক্ত কলেষ্টৰেলৰ ফলত শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ অতিৰিক্ত কলেষ্টৰেল হ্ৰাস কৰাৰ বাবে কমলা বিশেষভাৱে উপযোগী। আজিকালি আধুনিক জীৱনশৈলী আৰু খাদ্যাভ্যাসে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰো সৃষ্টি কৰে। কমলা টেঙাই কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে পাকস্থলীৰ হজম ক্ষমতাও বৃদ্ধি কৰে। তদুপৰি কমলা ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা সেৱনে এনে ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে। কমলাৰ ইমানবোৰ উপকাৰিতাৰ কথা শুনি আপোনাৰো নিশ্চয় কমলা খাবলৈ মন গৈছে। গতিকে পৰ্যাপ্ত পৰিমাণে বতৰৰ ফল কমলা খাই নিজকে যিমান পাৰি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি সুস্থ সবল হৈ থাকিবলৈ যত্ন কৰক। নিউজ 6 ৰিপৰ্ট NDTV।